আমাৰ আজি শিৱসাগৰ জিলা প্ৰশাসনৰ সৌজন্যত আৰু আমাৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ শিৱসাগৰ জিলাৰ মানে উদ্যোগত আজি আমি এই নিমাইজান ভাড়াথৰা গাঁৱত আমাৰ সাহায্য মানে বিতৰণ কৰিবলৈ আগবাঢ়ি আহিলোঁ। আৰু আমি আজি যিমান পাৰোঁ খাদ্য অনুসাৰে আমি আজি এখন আঁঠুৱা, কিছুমান সৰু কেৰাহী, হেতা এনেকৈ আৰু ফেনাইল দিছোঁ, মম দিছোঁ, তাৰপিছত আমি কেচপাৰ কইল দিছোঁ। তাৰপিছত একোখনকৈ আমি ৰাইজৰ সহায়ৰ কাৰণে পলিথিন কাপোৰ দিছোঁ। ইয়াৰ লগতে আমি টাৰ্পলিন লৈ আহিছোঁ। টাৰ্পলিনখিনি আমি যিসকলে পোৱা নাই সেইসকলক আমি দিম বুলি আমি সদ্যহতে উলিয়াই দিয়া নাই। আমি অলপ পিছত টাৰ্পলিন দিম, কাৰণ আমি গম পাইছোঁ ইয়াত বহুকেইঘৰ মানুহে ইতিমধ্যে টাৰ্পলিন পাইছে। গতিকে আমি যিসকলে পোৱা নাই আমি ভালকৈ এছেছ কৰি টাৰ্পলিনখিনি আমি আগবঢ়াই দিম বুলি আমি আগবঢ়াই দিম। আৰু ইয়াৰ লগত আৰু এটা কথা আপোনাক মই জনাব বিচাৰিছোঁ, ইতিমধ্যে আমাৰ প্ৰশাসন কৰ্মচাৰীসকলে ৰাতিয়ে দিনে যিসকলৰ নিজৰ ঘৰতো আজি এবুকু পানীত ডুব গৈ আছে, এখেতসকলো আহি আজি ৰাতি 4টা বজালৈকে, ৰাতিপুৱা 4টা বজালৈকে গোটেই উৰে নিশা কাম কৰি আমি আজি ৰাইজৰ সাহায্যৰ কাৰণে কাম কৰি আহিছোঁ। আৰু সেইকাৰণে আমি চিন্তা কৰিলোঁ আমি নিজেও এবাৰ গৈ পিনে ৰাইজৰ দুৰ্দশাখিনি চালে আমাৰ মনত ভাল লাগিব, কাৰণ তেওঁলোক কেনেকৈ জীয়াই আছে সেই কথাটো লক্ষ্য কৰিবৰ বাবে আমি আজি ওলাই আহিলোঁ। গতিকে যৎপৰোনাস্তি আমি আজি সাহায্য লৈ আহিছোঁ। ভৱিষ্যতেও আমি আৰু সাহায্য দিবলৈ আমি বিভিন্ন জেগাত আগবাঢ়ি যাম বুলি আমি আমাৰ কথা দিছোঁ। সকলোৱে জ্ঞাত এয়া বানপানী নহয়, আচলতে প্ৰলয় হৈছে আমাৰ মানৱ সমাজৰ মাজত। শিৱসাগৰত বেছিকৈ এই প্ৰলয় মানে মানুহক বহুত ক্ষতি কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত আমি অদৌখন জিলা শিৱসাগৰ প্ৰশাসন কৰ্মচাৰী সন্থা আৰু আমাৰ জিলা উপায়ুক্ত ছাৰৰ এই নেতৃত্বত আমি লাচিত পঞ্চায়তত গড়খোক গাঁৱত প্ৰায় 200 ঘৰ মানুহক আমি আজি সাহায্য দিবৰ কাৰণে আহিছোঁ আৰু ইতিমধ্যে আমাৰ সাহায্য দি আছে। আমি আশা কৰিছোঁ আজি ধুনীয়াকৈ আমি এই ৰাইজক, এই বানপীড়িতসকলক, প্ৰলয়ংকাৰী বানত আক্ৰান্ত পৰিয়ালসকলক আমি এই সাহায্য দিবলৈ পাই অদৌখন জিলা প্ৰশাসন কৰ্মচাৰী সন্থা আৰু উপায়ুক্ত ছাৰেও বহুত ভাল পাইছে আৰু আমাক তেওঁৱেই কৈছে যে এনেকুৱা এটা কৰ্মক্ষেত্ৰ লওক, ভাল হওক। ধন্যবাদ।